ফ্ৰেণ্ডছ, মই বিকি এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল বিকি এলৈ। আৰু মই আছোঁ এখন পথাৰত, তো সেইবিলাক বাদ দিয়ক। আজি হৈছে আমাৰ বিয়া। তো মই যোৱাকালিৰ ভিডিঅ'টো আপলোড দিব আহিলোঁ, মানে আমাৰ ঘৰত 5G নাপায়, তো তাতে মানে 5G পায়, তো সেইকাৰণে মই ইয়াতে বঢ়িয়াকৈ ভিডিঅ'টো আপলোড দিলোঁ। আমাৰ যোৱাকালি যিহেতু জোৰোণ আছিল, তো তাৰে আমি ভিডিঅ'টো মই ভিডিঅ'টো আপলোড দি দিলোঁ। তো এতিয়া আৰু মানে বিয়াক লাগি যাওক আমাৰ ঘৰত। তো মানে লুকটো ঠিকে আছে, তো দেখি আছোঁ বিয়াত লুকটো দেখি আছোঁ ভালকৈ। কলা হেৰি চাৰ্ট এটা আৰু বেগী এটা আৰু চেণ্ডেল একযোৰ বঢ়িয়াকৈ। তো আপোনালোকক একবাৰ দেখি দিম। তো এতিয়া ঘৰকলৈকে যাই থাকোঁ। ভাত খালা? খালো। কেনে লাগিল? বঢ়িয়া, ঠিকে আছে চব? একদম সুন্দৰ। কেনে লাগিল বিয়াখনত আহিলে? বিয়াখনত আহি বঢ়িয়া লাগিল। বঢ়িয়া ব্যৱহাৰখিনি পাই বহুত ভাল লাগিল। ঠিক। আৰু এইফালে সাজি আছে মাংস, বঢ়িয়াকৈ খাহীৰ মাংস একদম। মাংস কমকৈ নিদিবি ভাই, মাংস কমকৈ নিদিবি। এচি দি মাংস আৰু আহি গ'ল ভাত। তো বঢ়িয়াকৈ ভাতটো খাই লওঁ আমি। দালি ভাত চব্জি বঢ়িয়া। এতিয়া হিমাংশুৰ গালিটো যাব দেই। আৰু এইফালে আহি গ'ল মাংস, খাহীৰ মাংস একদম টেষ্টি বেগে আহি গ'ল দৈ গল্লা। আইফোন 13 এটো 13 পুৰা কালাৰ 17 আনে পায়। এডিট কৰা বনাইছে তো লুক বনাইছে 17 আনে পায়। 17 নাল পাই বনাইছে তো। বাকি ঠিকে আছে? বঢ়িয়া বঢ়িয়া। মাংস খনাই দে বাকীখিনি মাংসখিনি খাওক। খাম এখিনি মাছটো ঠিকে আছে? বঢ়িয়া আছে একদম। আৰু বিয়াকে আছে কপিল বাবুয়া কে নাই? মজা বিয়াকে দুদুল মজা মজা। ঠিকে আছে। মাংস লাগছিল জল লাগে নেকি অলপ? জোল লাগছিল। আনি আছো বঢ়িয়া অলপ বাই। ওকে নাই বঢ়িয়া। বাকী মাইক চাইক লৈ কিনে পাবা। মাইক মানে এইটো অলপমান কাহিনী আছে। মাইকটোৰ বহুত কাহিনী আছে। কাহিনীটো বাদ দে এতিয়া। ভাল লাগছি ঠিকে আছে। বাকী এইটো আঞ্জাত তুলিছে। বাকী ভাত খাওঁকে নাই আজি? ভাত বঢ়িয়া আছে। ঠিকে আছে দে আৰু ইবাকে আছে হিচিকেছ কে নাই? ভাল বাকী ইবাক ৰিয়ান দা সেকেন্ড ৰিয়ান জন্দা কে নাই? বঢ়িয়া ঠিকে আছে। তোমাৰ এমটো খান ভালে আছে? দে অ দাদা মাংস কেনে হৈছে? টেষ্ট কৰিছি না? এওঁলোকক সোধক। এওঁলোক সুধিছো দে মাংস। আৰু আমাৰ বিয়াখনত মই পিন্ধিছোঁ ড্ৰেছ, ইভাগে চেণ্ডেল এযোৰ কলা আৰু ইভাগে বেগী এটা নীলা কালাৰ, তাৰপিছত চাৰ্ট এটা আৰু বাকী বহুত বেছি ভাল লাগিল। তো মানৱ দাই বঢ়িয়াকৈ ভাত তাত খালাক, মই মাতিছিলোঁ। বাকী কে নাই অনুভৱটো কে নাই? বঢ়িয়া ভাল লাগছে। ৰাতি দেখলি ভাল লাগিল আৰু ঠিকে আছে। দৰাৰ বিয়া নহয়, ৰাতি দৰাৰ বিয়া দৰাৰ লগত গেলি কৈছিলোঁ তুমি নকো নাখাও বোলে। কইনাৰ বিয়াত বৰ লাজ লাগে। কি লাজ লাগে? ঘৰৰ বিয়া বুলি ভাবি থাকিব লাগে। নাই এতিয়া দৰাৰ বিয়া থাকিলো কি ৰিয়ান কি কবা? মই ৰিয়ান নহয় কি দে মানা। আৰু গধূলিৰ কাৰণে আয়োজন কৰি আছে এইভাগে পুৰি ঘুগনিৰ লগতে চিকেন পোলাও এনেকৈ বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰি আছে। আৰু কইনাই আজি বহুত বেছি ব্যস্ত হৈছে আৰু মই ভিডিঅ'ৰ বাইট ল'ব পৰা নাই এটাও। আৰু বিয়াৰ পৰা অলপমান দূৰত আহিলোঁ ৰ'ব। এতিয়া মানে ফাটি পেলাই হৈছে, তো অলপমান মোৰ লগৰ ছোৱালী এটাক অলপ জ্বালা দেওঁ ৰ'ব। হেল্ল' আমাৰ ছাৰ আছে। নহয় আমাৰ শ্ৰীমন্ত শংকৰ পৰা আপোনাক ফোন কৰা হৈছে। হেল্ল' কোনিনো বঢ়িয়াকে দি পেলাই ভাত তাত খাই ইমান বেছি আৰু ভিডিঅ' বনোৱা নহ'ল। উঠি আছো চবৰ উঠাম ইমান বেছি ভিডিঅ' কৰা নহ'ল, কাৰণ বহুত হিউজ লেভেলৰ মানুহ চব মানুহ মানে হেৰি কৰিব লগা হৈছে। পাগল নেকি তোৰ পাগল মানে ইমান বেছি ভিডিঅ' বনাই থকা নাই। তো এতিয়া আৰু যিহেতু গধূলা একদম পুৰি ঘুগনি পোলাও এইবিলাক খোৱা হয়। ঠিকে
আছে বঢ়িয়া আৰু মই বহি গেলক দক ঘৰ ডাকে নাই ঠিকে আছে আপুনি খাইছি না নাই খাই লওক বিলে দেখলি নহয় এইটো চিকেন মানে ব্ৰইলাৰ জানে এইটো তিনিখান পুৰি এইটো ঘুগনি কি কৈছা তই হা কিছুমানে সৰু চলি নাজনিবা পাৰে তাৰপিছত মাংস দৈ মিঠাই ল'বা লাগিব বাবু কেতিয়া ঠিকে আছে ঘুরে এলো একবার মেম কে নাই ঠিকে আছে মানে বিয়াখনৰ গোটাই সমস্ত দায়িত্ব লৈছি দাদাই কেমেৰাৰ দায়িত্বটো গোটাই দাদা লৈছি কি ক'ব দাদা ভালে হৈছে ধুনীয়া হৈছে প্ৰগ্ৰামটো বহুত বহুত ভালে হৈছে আৰু সেয়াই আৰু ফটোবিলাক ভালকৈ তুলিব লাগিব আপুনি এইটোত কি এডিট কৰে নেকি এপত কৰে না কিবা লাইট ৰুমত কৰা যায় লাগে তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু দিনতে এইযোৰ কাপোৰ পিন্ধিছিলো তো এতিয়া কুৰ্তা চুৰ্তা পিন্ধো যিহেতু গধূল হ'ল তো বলক আৰু বঢ়িয়াকে ড্ৰেছ চেছ কৰি আহি গেলো তো এইটো চিকেন কাৰী পিন্ধিলো বঢ়িয়াকে চব তো চব এনে পিন্ধিলো বঢ়িয়াকে এতিয়া মানে ডেন্স কৰি আছে তো বঢ়িয়াকে দেখি দাও অকল কে নাই মজা ঠিকে আছে একদম কে নাই বঢ়িয়া কে নাই মজা কে নাই বঢ়িয়া আছে বঢ়িয়া তুমি কি হেৰি হাত দিলা মাংস চলে দিলা নহয় পানী দি দিছো পানী হা দাদা ঠিকে আছে আমাৰ ইয়াতে কাম কৰি কেনেকুৱা লাগিল বহুত ধুনীয়া ঠিক আছে দাদা আপোনাৰ এক সম্পৰ্ক কেনে কৈ দিয়ক ভাল লাগিছে ভাল লাগিছে কি মানে ভাল লাগিছে এইটো ফৰগেটো চাকৰি আনিছে নেকি এইটো মানে ট্ৰান্সফাৰ কৰি দিছে কি কবি তুমি কি কবা মই কি কম এতিয়া ভালে কেনে লাগিছে কাম কৰি আমাৰ ঠিক আছে আজি নলবাৰীত ফাৰ্ষ্ট টাইম ন নাই বহুত বাৰ আহিছো তিনবাৰ চাৰিবাৰ ফাৰ্ষ্ট টাইম বুলি কৈছে ফাৰ্ষ্ট টাইম নেকি বেলেগত কৈছিলো আমি ইয়াতে ফাৰ্ষ্ট টাইম বুলি তাৰ ফাৰ্ষ্ট টাইম থাকে আমাৰ কিন্তু বহুত টাইম তোমাৰ ফাৰ্ষ্ট টাইম ঠিক আছে বঢ়িয়া 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 ঠিক আছে ভাই অতি উত্তম কেয়াৰ হত নহয় বয়া খাইছো ভাই বয়া খাইছো আপনি কিন্তু বেছি আলি হলে বয়া খাইছো ৰাতি আৰু খাবা আছে ঘৰতে যাব দৰাৰ লগত থাকিলে বলতে ৰাতি দুটা বেয়া খাম আৰু এতিয়া দৰা পাৰ্টিৰ কাৰণে আয়োজন কৰি আছে ইয়াতে এই কি আটা এই কি এটো মাছৰ আইতা মাছৰ আঞ্জা এই এটো মুড়ি ঘন্টা আমি বেগে বইলাৰ চলে বনাই আছে আৰু এতিয়া আহিলো আমি গাজাল নিবে তো গাজাল আমাৰ চকত নাই দোকান বন্ধ চব মানে বিয়াতে আছে আৰু এই ৰাতি 9টা 9:30 মানে 10টাই বাজিল দিয়ক 10টা বজাৰ কোনোবাই দোকান খুলি গাজাল দিব এই ৰাতি বেংকৰ চক নামত জাগাৰ আগডোখৰ আছে মানে 1 কিলোমিটাৰ মান আহিব লাগে এই ৰাতি ঠাণ্ডাত এই গাজাল নিবে আছো গাড়ী লৈ যাং ৰ'ব এতিয়া এখন দোকান খোলা আছে না নাই সেইটো সমস্যা তো পাং ৰ'ব মই জানিছিলোঁ এখনো বন্ধ এই ৰাতি 10টা বজাৰ বন্ধ নবয়ে আকৌ দেখাই নাপায় কলা মূলা আন্ধাৰ এই এতিয়া আৰু আগকলগীয়া এখন দোকান আছে তো তাকে যাওঁ পাং নাই এই চাইডে গাজালৰ কাৰণে আমি বেংকৰ চক আহিব লগা হৈছে দৰা কেইটা দৰা আহিব নাই দেৰি হ'ল 11টা বাজিল মই ৰখি আছো দৰা আহিব দৰা আহিব বুলি কিবা খাইছে না নাই সেই নহয় সেইগিলা বেয়া বস্তু নাখায় দেখে আমাৰ গাঁৱত এইটো চব ভাল এইটো বেলে আছে এইগিলা মচৰ নিয়াৰ ইবাগে আছে দোকানী ইবাগে আছে আমাৰ দোকানী নাটিঙৰ কোম্পানীৰ মাল আপু দে ভাল এডিট কৰে ইবাগে তো ইউজ চিনিয়ে ভাই দস্তি আছে ইবাগে আছে ও ডেন্স কৰিব লাগিছিল যে আছো আৰু দৰা আহিব ইয়াৰ বেছি টাইম নাই তো 8 ঘণ্টা পিছত দৰা আহিব আমি মানে দৰা আহিলে কিছুমান নিয়ম থাকে আমি সেই নিয়মৰ মানে জতা আপোনালোকৰ দেখি কি বেয়া কৰে নাজানো ইমান দূৰৰ পৰা নহয় যেতি চাই আছে 100টাই হওক 200টাই হওক তাৰে মানে আমি জতা লুকাম আমি তাৰপিছত কেমানকে ল'বি কেমানকে ল'বি এক পাতত 1000টো বেছি নেকি 2 পাতত 2000 টকা তাত কৰি মই কৈছো এক জোৰত 1500 ললি হ'ল আমি 3জন আছো 500 দিনৰে 500 ই আৰু শুনা নাই
এই 500 বছৰ লবে বা পাবে নেকি বিচাৰো বেলেগে নিলি কামে খতম এ নহয় ভাই 1500 লম আনাটো আনিম আমি তিনই আনিম কিন্তু আকবার তো 1000 যদি আকজরানো তেতিয়া 1500 ঠিক আছে ফাইনালি আহি গ'ল আমাৰ দৰা তই বেগে হাতত আছে বোমা তো বঢ়িয়াকে বোমা জমা মাৰো ইবাগে ফাইনালি আমি বোমা মাৰো বঢ়িয়াকে ফটো এই বেগে বোমা লাগিছে আমি বোমা মাৰি মাৰ আৰু ইউটিউবত যদি বোমা মাৰা ভিডিঅ' দে ইউটিউবত ভিডিঅ' ডিলিট কৰি ফেলব উত্তৰ দিলে মই আপোনাক মৰম কৰিম আৰু উত্তৰ দিলে আপুনি মোক 500 টকা দিব লাগিব আপোনাৰ মাৰ নাম কি আপোনাৰ মাৰ নাম কি মাৰ নাম আপোনাৰ আমি মানে ধৰা যদি বুজি নাপাওঁ কোৱেশ্যনটো আমি বুজাবৰ কাৰণে তেখেতৰ মাৰ নাম কি তেখেতৰ মাৰ নাম কি চীন কি প্ৰায় 12টামান বজাত ইভাগে দৰা বাৰ্টিৰ মানুহে ভাত খাই আছে আৰু সেকেন্ড টিপত আমিও বহি গেলো ইভাগে আছে চিকেন হে আৰু ইভাগে আলু ভাজা বা বঢ়িয়া আহিছো একবাৰ হাইটো মেন দে কেনা আছে খানা কেনা আছে খাবা দে ভাই ঠিকে আছে খাবা দে খয়ে নাই গাড়ীতে ভাত খাই আছো মাংস বলে মাংস হাই বলে মাংস হাই তে কি খায় লাগিলা হোমক সাক্ষী কৰি যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে যাতে তেওঁলোকৰ দিনবোৰ ভালদৰে যায় তাকে কামনা কৰোঁ আজি অলপ বেয়া লাগিছে কিন্তু বেয়া লাগিলেনো কি হ'ব বিয়াতো এদিন নহয় এদিন দিবই লাগিব জয় জুবিন দা আৰু এনেকৈ প্ৰায় বিয়াৰ নীতি নিয়মখিনি শেষেই হ'ল এই মুড়িকেইটা দেখিছ না এইকেইটা মুড়ি দেখিছ না আৰু এনেকৈ শেষ হৈ গ'ল বিয়া তাৰপিছত ইভাগে আছে দৰাৰ গাড়ী তো যোনখনত আমাৰ পেহীয়াত যাব বঢ়িয়াকৈ এখনতে যাব ফুলছিল একদম গোলাপ ফুল মানে অৰিজিনেল ৰিয়েল একদম চেন্ডেল দি জোতাৰ দামে 1000 টকা আপি কেটা 500 আনছো 1000 স্পেলিং কিয় আছে হে দি হে এটাতে আছে দেখলি ঠান্ডা লাগছে রে আপি কেটা দিছু হ্যাঁ 500 টাকা ওই উন কষ্ট করছিস আমি কষ্ট করে তা ছাল গেছি দোকানে বাসা বন্ধ করে হাতত পয়সা জোতা নে পয়সা তো আগে জোতা পয়সা আমি লগা লগা নি দিই পয়সা
আৰু এনেকৈ কইনা চইনাও গুচি গ'ল তো চব মানুহ গুচি গ'ল বিয়াত একদম নিৰল নিস্তব্ধ এটা পিঁপৰা এটা চাউণ্ডো নাই ইয়াতে মোৰ বাহিৰে এতিয়া 5টা বাজে আৰু 10-15 মিনিট আছে 5টা বাজে অলপ বাগাত দাং এতিয়া পুৱা আৰু উঠিব লাগিব যি নেকি অলপ আগত তাতে 200 500 1000 800 500 এনেকৈ মানুহ হৈছিল এতিয়া এটা মানুহো নাই তো বাই বাই